আমাৰ বহুত মানুহে শুবও নাজানে উঠিবও নাজানে কিয় এই আমুকৰ লগত তোমাক কালি কিয় কাজিয়াখন লাগিছিলে কি লাগিছে আমুক তামুক ক'লে হে ভয় নকৰে আমি আছোঁ যোৱা কেছ দি দিয়াগে যাৰ মুখত ঈশ্বৰৰ নাম নোলায় যি ঈশ্বৰৰ প্ৰাৰ্থনা এটা কৰিব নাজানে ঈশ্বৰৰ সেৱা এটা নকৰে সি যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক সেইজনক কি বুলি কৈছে ৰাক্ষস বুলি কৈছে তেওঁ দেখাতহে মানুহ তেওঁ স্বভাৱটো ৰাক্ষসৰ পালেই ভাল নেপালেই কাল জুতিয়ে বুদ্ধিয়ে পালেই ভাল নেপালেই কাল আমাৰ বহুত মানুহ খাবলৈ জীয়াই থকা মানুহ দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহ বেছি কোনবিলাক খাবলৈ লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহ বেছি মনত ৰাখিবা দেই জুতিয়ে বুদ্ধিয়ে পালেই ভাল নাপালেই কাল সেইটো ৰাক্ষসৰ স্বভাৱৰ মানুহ সেইকাৰণে তেনেকুৱা স্বভাৱৰ মানুহক স্বামী বৰণ কৰিব নালাগে লক্ষী স্বয়ম্বৰত আমাক দেখুৱাই থৈ গৈছে লক্ষীক যেতিয়া মানে সাগৰে আহি যেতিয়া ৰজা মহাৰজাবিলাক স্বয়ম্বৰত বহি আছে চবকে চিনাকি কৰি দিছে এয়া দুৰ্বাসা এয়া আমাৰ দৈত্যগুৰু শুক্ৰাচাৰ্য এয়া শিৱ এয়া ব্ৰহ্মা এনেকৈ চবৰ লগত চিনাকি কৰিছে এতিয়া তোমাৰ কাক ভাল লাগে তুমি বাছি লোৱা তেওঁ প্ৰথম দুৰ্বাসাৰ ওচৰলৈ গৈছে আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ সদায়ে নুগুছে তান ক্ৰোধ অহংকাৰ এওঁ মহান মানে জ্ঞানী ঋষি হয় এওঁ ব্ৰহ্মজ্ঞ ঋষি হয় কিন্তু এওঁ বৰ খঙাল গতিকে ইহাকো বৰিলে মূৰৰ নৰৈব অৱস্থা আকবৰী কোনে ভালো বোলাইবে ক বাপে অকাৰ্যত নষ্ট কৰিবে ক চন্দ খাপে গতিকে এনেকুৱা খঙাল মানুহক স্বামী বৰণ কৰিলে খঙৰ ভমকত কোন সময়ত মোক খাপ দি নাইকিয়া কৰিব এনেকুৱা মই খঙাল মানুহক স্বামী বৰণ কৰিব নোৱাৰোঁ 2 নম্বৰত দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ কৈছে জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী দৈত্যগুৰু শুক্ৰাচাৰ্য এজন বৰ জ্ঞানী মানুহ বুলি জানো কিন্তু এওঁ বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই জুতিয়ে বধিয়ে খুৱাব নোৱাৰোঁ সদায় মোৰ লগত কাজিয়া কৰিব গতিকে এইটো মই স্বামী বৰণ কৰিব নোৱাৰোঁ লোভিয়া হ'ব নালাগে দেই স্বামীবিলাক 3 নম্বৰতে কাক গুৰিলে গৈছে পৰশুৰাম আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী যে পৰশুৰাম এজন ধাৰ্মিক মানুহ মই জানো পিছে ইয়াৰ কাৰো প্ৰতি মৰম নাই ইহাংক বৰিলে মূৰৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা যিবিলাক স্বামীৰ অন্তৰত মৰম নাই তেনেকুৱা স্বামীয়ে ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায় গতিকে আমাৰ অন্তৰত মৰম থকা স্বামী হ'ব লাগে সেইজনহে ভাৰ্যাৰ উপযোগী স্বামী যাৰ অন্তৰত মৰম নাই সি ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায় কেঞ্চেল কৰিছে এনেকৈ বহুত এইখিনি ক'বলৈ গ'লে বহুত সময় হ'ব গতিকে আমাৰ গাভৰু ছোৱালীবিলাকে ভাল স্বামী যদি কাৰোবাৰ বাছি ল'বলৈ মন আছে ভাগত পঢ়িব দেই ভাগত পঢ়িব আৰু ডেকা ল'ৰাই যদি ভাল ছোৱালী পাব বিচাৰে ইয়াত পঢ়ি ল'ব ইয়াত চব নিয়ম শিকাই থোৱা আছে গতিকে ভাগৱত নপঢ়া কোনো দম্পতীয়ে মনে ভবা স্বামী বা মানে ভাৰ্যাৰ গৰাকী হ'ব নোৱাৰিব এই কথাটো আমি কৈ থলোঁ গতিকে নিৰ্গুণ জ্ঞানৰ বলে মায়া দূৰ কৰি বিষয় সংগৰ দুখ সবে পৰি হৰি হেন ইটো আত্মকথা নজানে যাৱত ফুৰিবেকত তাৱে জীৱ ঘূৰ সংসাৰত যেতিয়ালৈকে আত্মজ্ঞান নহ'ব সংসাৰ চক্ৰত আমি ঘূৰি থাকিব লাগিব আছে যিটো মনশত্ৰু পৰম চঞ্চল সুখ মোহ ৰাগ লোভ বৈৰ তাৰ স্থল সংসাৰৰ তাপ বলৱন্ত আতি বৰ ইহাক কাটিবে ৰাজা মন কৰা দৃঢ় গতিকে মন যেতিয়াকৈ সুদৃঢ় নহ'ব আমি শত্ৰুবিলাকক কাটিব নোৱাৰিম দেই কোনবিলাক শত্ৰু কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰচুট কপট ঠগ প্ৰবঞ্চনা পৰ নিন্দা পৰ চৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদভাৱ এইবিলাক আমাৰ মনৰ শত্ৰু গতিকে হৰি নাম খান্দা ধৰি কাটা মন বৈৰী আজিৰ দৰে ভাগৱত শুনি ঈশ্বৰৰ নামেৰে আমি এই শত্ৰুবিলাকক নাইকিয়া কৰিব লাগিব নহ'লে আপুনি শান্তি নাপাব পৰম কৃপালু যিটো গুৰুৰূপ হৰি তাহাৰ চৰণ সেৱা খান্দা ডাঠ ধৰি
শ্ৰৱণ কীৰ্তন সানে সঘানে সনাই শত্ৰুৰূপী মন কুটি ভৱতৰা যায়। আমাৰ যেনেকৈ দা কটাৰী খানত ঘঁহালে জানে সি চোকা হয়, ঠিক তেনেকৈ আমি যদি সঘনে ঈশ্বৰৰ কথা শুনি থাকোঁ আমাৰ মনটো পবিত্ৰ হয়। গতিকে আজিৰ দৰে ভাগৱত আদি শুনি আমি যাতে মনটো পবিত্ৰ কৰিব পাৰোঁ তাৰ কাৰণে ইয়াত কৈছে, আনো জ্ঞান কথা আছে গ্ৰন্থত বিস্তৰে সংক্ষেপে কহিলোঁ পদ বাহুল্য। আৰু বহুত কথা আছে, মই কেৱল সংক্ষেপেহে এই কথাখিনি উল্লেখ কৰিছোঁ। ইহাকে আমাকো কেহো দুখন নিদিবাহা পূৰ্বাপৰ অৰ্থচয় বিচাৰিয়া চাহা। গতিকে কবিয়ে কৈছে যে ক'ৰবাত হয়তো বঢ়া দুটা হৈছে, তাৰ ওপৰত মোক দোষাৰোপ নকৰিবা, পূৰ্বাপৰ চাই ল'বা, বিচাৰি নাপাইলে আমাকো দিবা দুখ, কৰোঁ কৰ জোৰ সবে হুইক সন্তোষ। মই কোৱা কথাখিনি যদি শাস্ত্ৰত বিচাৰি নোপোৱা তেতিয়াহে মোক দোষাৰোপ কৰিবা, এই কথা আমালৈ আহ্বান জনাইছে। শুনা সভা সদ ইটো ভাগৱত পদ, ইহাৰ শ্ৰৱণে মিলে মুকুতি সম্পদ। গতিকে ভাগৱত শুনিলেহে আপুনি সম্পদৰ অধিকাৰী হ'ব। আপুনি যিবিলাক সম্পদক সম্পদ বুলি কৈছে, পকা ঘৰ, গাড়ী মটৰ, ধন টকা পইচা, পুত্ৰ ভাৰ্যা, এইবোৰ সম্পদ নহয় দেই। আমাৰ মহাপুৰুষে কৈছে সম্পদকো জানা নুহি সম্পদ, জানা আপদকো নুহি আপদ, পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বিৰকতি। আজি 3 দিনে আপোনালোকে পৰকালৰ ধন ঘটিলে দেই। এইটো ধন আপোনালোকৰ এই 3 দিন যিসকলে শুনিলে এইটো ধন লগত যাব। ইয়াত কৈছে যে বিষয়ৰ ভোগযত সবে মায়াময়, এৰিয়া ইহাৰ আশা হুয়ো শুদ্ধময়। এই বিষয় যিবিলাক আমি ভোগ কৰি আছোঁ এইবোৰ আজি আছে কালিলৈ নাই। মায়াময় মানে আজি আছে কালিলৈ নাই। মা পদে নেতিবাচক নাই, ইয়া পদে ইতিবাচক আছে। অৰ্থাৎ আমাৰ এই দেহটো আজি আছে কালিলৈ নাথাকিবও পাৰে, স্বামী আছে আজি আছে কালিলৈ নাথাকিবও পাৰে, ভাৰ্যা আজি আছে কালিলৈ নাথাকিবও পাৰে, পুত্ৰ কন্যা আজি আছে কালিলৈ নাথাকিবও পাৰে, ধন টকা পইচা আজি আছে কালিলৈ নাথাকিবও পাৰে। এইবিলাক হৈছে বিষয়, এইবিলাক অনিত্য অশ্বাশ্বত। গতিকে এই অনিত্য অশ্বাশ্বততে আমাৰ যাতে মনটো মোহিত হৈ থাকিব লগা নহয়। আমাক 5টা অহংকাৰে নিত্য বস্তুৰ পৰা আঁতৰাই ৰাখে। মনত ৰাখিব দেই, আমাৰ বেদৰ মতে 5টা অভিমানে আমাক আজিৰ দৰে ঈশ্বৰৰ কথা শুনি পৰকালৰ ধন ঘটাৰ পৰা আমাক আঁতৰাই ৰাখিব বিচাৰে। এইকেইটা অহংকাৰে যাতে আপোনালোকৰ এই শুদ্ধ হৃদয়খনত যাতে অৱস্থান কৰিব নোৱাৰে তাৰ কাৰণে সাৱধান হ'ব। কি কি অহংকাৰ? জাতি, বিদ্যা, মহতঞ্চ, ৰূপ, যৌৱনম এব স যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা ভকতিৰ কাঁইট বুলি কৈছে। আজিৰ দৰে ঠাইলৈ আপোনাক আহিব নিদিয়ে। কেতিয়া? যদি আপুনি গাঁওখনৰ ভিতৰত নিজকে উচ্চ জাতিৰ মানুহ বুলি ভাবে। জাতিক লৈ যদি কোনোবাই অহংকাৰ কৰে তেওঁ সাধাৰণ মানুহৰ লগত ঈশ্বৰৰ কথাত শুনি ভক্তি কৰিব নোৱাৰিব। জাতি, বিদ্যা, গাঁওখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী মানুহ আৰু দ্বিতীয় নাই। পুথিগত ডিগ্ৰীক লৈ যি মানুহে অভিমান কৰিব সেই মানুহে সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। মহতঞ্চ, মই গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ, মোতকৈ আৰু ধনী মানুহ নাই বুলি ধন টকা পইচাক লৈ যি গৰ্ব কৰিব সেই মানুহে সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰিব। ৰূপ, চেহেৰা ভাল হ'লেও আমাৰ কিছুমান মানুহৰ অহংকাৰ আহে। দেখিবলৈ ধুনীয়া বগা চগা হ'লে ক'লা মানুহৰ ফালে নাচায়েই, মাতিবলৈ ইচ্ছাই নকৰে। সেইটো স্বভাৱ আছে যদি আজি এৰিব দেই। কাৰণ ৰূপ সৌন্দৰ্যটো পূৰ্বজন্মৰ সাধনাৰ ফল। আপুনি পূৰ্বজন্মত ভগৱানক কৈছিলে মোক ধুনীয়া এজনী বোৱাৰী, দেখিবলৈ ধুনীয়া বোৱাৰী এজনী কৰি মোক জন্ম দিবা, মোক ধুনীয়া ছোৱালী এজনী কৰি জন্ম দিবা, মোক ধুনীয়া ডেকা ল'ৰা এটা কৰি, ধুনীয়া মানে মাইকী মানুহ এজনী কৰি ভগৱানক আপুনি পূৰ্বজন্মতে সাধনা কৰাৰ কাৰণে এই জন্মত আপোনাক বগা চগা ধুনীয়া কৰি পঠিয়াই দিলে। আপুনি যদি ধুনীয়া হ'বলৈ পায়ে যদি ক'লা মানুহক যদি মাতিব নোখোজে, উপহাস কৰে, আপোনাৰ মানে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি মই দূৰৰ কথা,
দেৱৰ্ষি নাৰদে এদিন গৈ ভগৱানৰ লগত বৈকুণ্ঠত সংলাপ কৰি থাকোঁতে প্ৰসংগক্ৰমে কৈছিল, প্ৰভু মৰ্ত্যত মোৰ সমান সুন্দৰ ব্যক্তি আৰু দ্বিতীয়জন নাই। ভগৱানে মিচিককৈ হাঁহি পেলাই ক'লে, দেৱৰ্ষি মোৰ আগতে যি ক'লা দেই, এইটো কথা আৰু আনৰ আগত নক'বা। নাৰদে মনে মনে শুনি থাকিলে। যেতিয়া বৈকুণ্ঠৰ পৰা নামি আহিলে তেওঁ আকৌ মনতে ভাবিলে, মই সুন্দৰ এইটো কথা ক'লেও অপৰাধ হয়নে? তেওঁ আকৌ পুনৰ অহংকাৰটো আহি গ'ল। ভগৱানটো সকলোৰে হৃদয়ে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। আপুনি কি ভাবে কি কৰে চব ভগৱানে গম পায়। নাৰদৰ এওঁ আকৌ অহংকাৰ আহিলে। এওঁক যদি এই অহংকাৰটো মই ভংগ কৰি নিদিওঁ, এওঁ এই সুন্দৰেই নি পেলাই এদিন সমাজৰ পৰা আঁতৰাই লৈ যাব। এই বুলি তেওঁ গৈ থকা বাটতে এটা পাতি দিলে, আপোনাৰ স্বয়ম্বৰ পাতি দিলে। বাটতে স্বয়ম্বৰ এখন পাতি দিলে। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকহে মালা পিন্ধাব। নাৰদৰ কাণত কথাটো পৰি গ'ল। নাৰদে ভাবিলে, মোতকেতো সুন্দৰ আৰু দ্বিতীয় ব্যক্তি নায়েই, আৰু আজি এইগৰাকীক ময়ে লোৱা হওক। এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ নাৰদ বহি আছে। তাৰ কাষতে গন্ধৰ্ব, তাৰপিছত ৰজা মহাৰজা। গন্ধৰ্ববিলাকো দেৱতাৰ ভিতৰত ধুনীয়া। কইনাই যেতিয়া মালালৈ ওলাই আহিছে, নাৰদে ভাবিলে মোৰ ডিঙিতটো আজি সোমাবই। আৰু ওচৰ পোৱাৰ লগে লগে মোৰ ডিঙিটো যেতিয়া আগবঢ়াই দিছে, কইনাই তেওঁফালে কটাক্ষ দৃষ্টিৰে চাই যেতিয়া আগবাঢ়ি গুচি গ'ল, গন্ধৰ্বজনক সুধিলে, হেৰা কি হৈছে? বোলে তুমি আইনাখন চোৱাগৈচোন। আইনাখন চাইছে, বান্দৰ হৈ আছে। তাৰমানে নাৰদক ভগৱানে বান্দৰ কৰি বহুৱাই থৈ দিছে। নাৰদে গম পালে এইটো প্ৰভুৰ লীলা। লগে লগে তেওঁ অভিশাপ দিলে, প্ৰভু তুমি মোক বান্দৰ কৰি আজি মোক বঞ্চিত কৰিলা, তুমিও কিন্তু বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব পাৰিবা। সেইকাৰণে ভকতে অভিশাপ দিয়াৰ কাৰণে সেই অভিশাপ লৈ ত্ৰেতা যুগত ৰামচন্দ্ৰ অৱতাৰ হৈ বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগা হৈছে। এইবোৰ কাহিনী, কিছুমান উপকাহিনীৰ মাজেদি আমাক দেখুৱাইছে যে আমি এই অনিত্য অশাশ্বত সম্পৰ্ক লৈ পেলাই যাতে আমি গৰ্ব অহংকাৰ কৰিব নালাগে। সেইকাৰণে কৈছে এইবোৰ চব মায়াময়, এৰিয়া ইহাৰৰ আশা হুয়া শুদ্ধময়। এইবোৰ জাতি বিদ্যা ধন চিৰি চেহেৰা এইবোৰ ত্যাগ কৰি একান্ত মনে আপুনি ভগৱন্তক ভজনা কৰিবলৈ যত্নপৰ হওক। সুখে দুখে মুখে জুনু চাৰে ৰাম নাম। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ আপোনাৰ পূৰ্ব পুণ্যৰ ফলত এই জন্মত আপুনি ভোগ কৰি আছে। ভোগ কৰিবলৈ পাই যদি আপুনি ঈশ্বৰৰ নাম লৈ থাকে, যি মানুহে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চব থাকিও যিজনে ঈশ্বৰৰ নাম লয়, ভগৱানে সেইজনক সকলো বিপদৰ পৰা উদ্ধাৰ কৰোঁ বুলি ভাগৱতত উল্লেখ আছে। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। চব থাকিও যিজনে ঈশ্বৰৰ নাম নেৰে, তেওঁক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে। কিন্তু আমাৰ সাধাৰণতে কি হয়, ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই অভিমান হৈ যায়। সমাজলৈ নাহোঁ, নামঘৰলৈ নাহোঁ, ঈশ্বৰৰ কথা শুনিবলৈ নাহোঁ, ঈশ্বৰৰ নাম নকওঁ, ঈশ্বৰৰ নাম নাগাওঁ। ভগৱানে কৈছে মই তাক এদিন মোৰ নাম ল'বলৈ বাধ্য কৰাই দিম। এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰৰ ঔষধ খালেও চিকিৎসা কৰিও ভাল কৰিব নোৱাৰিব। তেতিয়া কিন্তু তেওঁ মোক মাতিব কি বুলি, পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে। সেই সময়ত যিজনে মাতে, আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ, নোবোলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ। ইটো কোন শাস্ত্ৰে কহে যে বিপদ হ'লে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। ঘৰত বিপদ আপদ এটা হ'লে সমাজক বিচাৰে, কিন্তু সম্পদৰ সময়ত সমাজলৈ নাযায়, নামঘৰলৈ নাযায়,
সমাজৰ লগত সম্পৰ্ক নাই সেইজন মানুহ কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে এটো যেনেকৈ বাস্তৱ সঁচা বিপদত ঈশ্বৰৰ নাম লয় সম্পদত নলয় সেইজনকো ঈশ্বৰে ভাল নাপায় গতিকে সুখে দুখে মুখে জনো চাৰে ৰাম নাম সকলো সময়তে যিজনে ঈশ্বৰৰ নাম ল'ব পাৰিব তাৰ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুষ বাঢ়ি যাব ঈশ্বৰৰ গুণ নাম লৈ থকা মানুহৰ আয়ুষ বৃদ্ধি হয় নীতি সদাচাৰত থকা মানুহৰ আয়ুষ বাঢ়ে মনত ৰাখিব আপোনালোকৰ গাঁওখনৰ ভিতৰত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন মাইকী মানুহ কোন এবাৰ আপোনালোকে চালে গম পাব যিজন মতা মানুহ ঈশ্বৰৰ প্ৰতি ভক্তি আছে যিজন মতা মানুহ নিয়ম নীতি মানি চলে সদাচাৰত থাকে সেইজন গাঁওখনৰ ভিতৰত সবতকৈ বেছি আয়ুষ পায় মাইকী মানুহ হৈ যিগৰাকী মাইকী মানুহ ঈশ্বৰৰ প্ৰতি ভক্তি থাকে নীতি নিয়ম সদাচাৰ মানি চলে সেইজন মাইকী মানুহৰ আয়ুষ আনতকৈ বেছি হয় মনত ৰাখিব কথা আপুনি আয়ুষ বঢ়াবও পাৰে আপুনি আয়ুষ কমাবও পাৰে আপোনাৰ চেহেৰা ধুনীয়া কৰি ৰাখিব পাৰে আপোনাৰ চেহেৰা ভাঙি পেলাবও পাৰে এই গোটেই দায়িত্ব ভাগৱতে আমাৰ ওপৰতে ন্যস্ত কৰি থৈছে সেইকাৰণে কৈছে যমপুৰে যাতনা তৰিতে কৰা কাম কহে অনিৰুদ্ধ হবে বোলা ৰাম ৰাম এই সংসাৰৰ যাতনাবিলাকৰ পৰা কোনোবা মানুহ যদি উদ্ধাৰ হ'ব বিচাৰে দৈনন্দিন জীৱনত ৰাম ৰাম বুলি ক'বলৈ যত্ন কৰিব বুলি কৈছে আমাৰ বেদে কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেইসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয় বেদে কি বুলি কৈছে তুমি ৰাম বুলি বেছি টান নহয় ৰাম দুটা আখৰ ৰাম বুলি ক'বলৈ অভ্যাস কৰা ৰাম বুলি ক'লে তোমাৰ ভক্তি আৰু মুক্তি দুয়োটাই হৈ যাব তুমি সংশয় কৰিব নালাগে নামৰ ইমান মাহাত্ম্য মনত ৰাখিব দুটা আখৰৰ ৰাম নাম ইমান মাহাত্ম্য মহাপুৰুষ মাধৱদেৱে ইয়াৰ বিজ্ঞানসন্মত দেখাইছে ৰাম নামৰ মহিমা ৰা শব্দক উচ্চাৰণতে ৰাম 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 অমুখহন্তে বাজ হুয়া পলাই পাপ মানে ৰাম নামৰ ৰা বুলি কোৱাৰ লগে লগে আমাৰ হৃদয়ৰ পাপবিলাক ওলাই গুচি যায় পুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলি আতি মাৰয় কপাততানে আৰু ম বুলি জপাই দিয়াৰ লগে লগে পুণ্যবিলাক সোমাই যায় বিজ্ঞানে কৈছে ৰা বুলি কোৱাৰ লগে লগে এঙাৰ গেছবিলাক ওলাই যায় আৰু ম বুলি জপাই দিয়াৰ লগে লগে অক্সিজেন গেছ সোমাই যায় আমাৰ দেহৰ পৰা ৰাম নাম উচ্চাৰণ কৰি যিমান এঙাৰ গেছ উলিয়াই অক্সিজেন গেছ ভৰাব পাৰিব সিমানেই বাতবিষ নাইকিয়া হ'ব হজমী শক্তি বাঢ়িব মন আনন্দিত হ'ব বন্ধ্যা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব পাৰিব মৌকং কৰোতি বাচলং পংগুলংঘতে গ্ৰীং যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম ভগৱানে কৈছে মোৰ কৃপা হ'লে বুবাই কথা ক'ব পাৰিব মোৰ কৃপা হ'লে খুৰাই পৰ্বত বগাব পাৰিব মোৰ কৃপা হ'লে অন্ধই চকুৰে দেখিব মোৰ কৃপা হ'লে বন্ধ্যা নাৰীয়ে পুত্ৰ নাপাব কিয় দুখীয়া মানুহ ধনী নহ'ব কিয় বেয়া মানুহ ভাল নহ'ব কিয় মাত্ৰ মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব মনত ৰাখিব দেই আপুনি মাটিডৰাৰ ওপৰত বিশ্বাস ৰাখি খেতি কৰিবলৈ যত্ন কৰক মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে আপুনি ভগৱন্তত বিশ্বাস ৰাখি কৰ্ম কৰক ভগৱন্তই আপোনাৰ বিশ্বাস ভংগ নকৰে আমাৰ মনৰ কামনা ভগৱন্তই পূৰণ কৰিব তেওঁ পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনৰ পৰা ক'ৰবাত যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই কৈছে মই যদি যাব নিদিওঁ খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি মই খাব নিদিওঁ শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি মই শুব নিদিওঁ
গতিকে মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। এই কথা জানি সকলো কৰ্ম মোৰ ওপৰত অৰ্পণ কৰিব। মনত ৰাখিব, আপুনি ঈশ্বৰৰ নাম নোলোৱাকৈ কোনো কাম কৰিবলৈ নাযাব। আমাৰ কৰ্মবিলাক কৰিবলৈ যাওঁতে তাত এটা লক্ষ্য বা উদ্দেশ্য থাকে, কামনা বা এটা বাসনা থাকে। আমাৰ কামনা বাসনা কোনে পূৰণ কৰিব? ভগৱন্তই কৈছে মই কৰিম। গতিকে আপুনি সকলো কৰ্ম ঈশ্বৰত অৰ্পণ কৰিবৰ কাৰণে ভাগৱতে আমাক পৰামৰ্শ দিছে। কি বুলি? যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। কোনো কষ্ট নকৰাকৈ আমাৰ মনৰ প্ৰয়োজনটো সাধন কৰিব। মই কৰিছোঁ বুলি ভাবিব নালাগে, মই নিমিত্তহে। হৃদয়স্থিত হুয়া তুমি যেন কৰাই বাহা স্বামী, ঋষিকেশ কৰিব তেনয়। হৃদয়ত থাকি তেওঁ যিটো কৰিব কৈছে সেইটোহে মই কৰিম, মোৰ নিজস্ব শক্তি নাই। গতিকে আমাক বেদে মাত্ৰ পৰামৰ্শ দি আছে, জীৱনশৈলীৰ নীতিবিলাকৰ কথা কৈ আছে। আপোনাৰ ল'ৰাটো বা ছোৱালীজনী স্কুললৈ গৈছে, মহাবিদ্যালয়লৈ গৈছে, বিশ্ববিদ্যালয়লৈ গৈছে, কোনো কৰ্মস্থানলৈ গৈছে, ব্যৱসায়লৈ গৈছে, আপুনি কৃষ্ণ বুলি কৈ যাবলৈ পৰামৰ্শ দিব। বোপাই স্কুললৈ কৃষ্ণ বুলি কৈ যোৱা। ককাক আইতাক বহি আছে, ককাক সেৱা এটা কৰি যোৱা, আইতাক সেৱা এটা কৰি যোৱা, দেউতাক সেৱা এটা কৰি যোৱা, মাক সেৱা এটা কৰি যোৱা। এই নীতি শিক্ষা যিখন ঘৰৰ ল'ৰা ছোৱালীক মাক দেউতাকে সৰুৰ পৰা দিব, সেইটো ল'ৰা ছোৱালী ভৱিষ্যতে ভকত হ'বই, জ্ঞানী মানুহ হ'বই, সৎ হ'বই, ডাঙৰৰ প্ৰতি শ্ৰদ্ধাশীল হ'বই, সকলো সৎগুণৰ অধিকাৰী হ'ব। গতিকে আমি মাত্ৰ এই ভাগৱতে দিয়া নিয়মবিলাক আমি বাস্তৱত কৰিবলৈ যত্ন কৰিব লাগিব। এয়াই হৈছে আমাৰ মূল লক্ষ্য। আমাৰ এষাৰ কথা আছে, যিষাৰ কথা মহাপুৰুষ মাধৱদেৱে নাম মালিকাত উল্লেখ কৰি থৈ গৈছে। কি বুলি কৈছে? পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপেই প্ৰায়শ্চিত্ত জানিবাহা তাৰ। আপুনি জীৱনত কিবা এটা ভুল কাম কৰিলে, বেয়া কাম কৰিলে, কৰি যদি আপুনি অনুতপ্ত হয়, এৰা দেহ এইটো কাম মই কৰিব নালাগিছিল, সমাজে বেয়া পাইছে, পৰিয়ালে বেয়া পাইছে, ওচৰ চুবুৰীয়াই বেয়া পাইছে, আৰু ভৱিষ্যত মই এনেকুৱা বেয়া কাম আৰু নকৰোঁ, এই বুলি কোনোবা এটা বেয়া কাম কৰি যিজনে অনুতাপ কৰে সেইজনৰ প্ৰায়শ্চিত্ত হৈ যায়, তেওঁৰ দুখ নাথাকে। মনত ৰাখিব, সমাজে দণ্ড ভৰাই এজন মানুহ বা এগৰাকী মানুহক সংস্কাৰ কৰিব নোৱাৰে যদি তেওঁ অনুতপ্ত নহয়। গতিকে অনুতাপ হ'ব লাগিব। এতিয়া এই ৰহুগণ ৰজাই ভৰতৰ যি আত্ম উপদেশ, তত্ত্ব উপদেশ শুনি তেওঁ অনুতপ্ত হৈ গৈছে। কি বুলি কৈছে? ৰহুগণ নিগদতি নমো নমো মহামতী, তুমি প্ৰভু জগত ঈশ্বৰ। এতিয়া ভৰতক ঈশ্বৰ জ্ঞান কৰিছে। মনত ৰাখিব দেই, আপুনিও সমাজত কাৰোবাক ঈশ্বৰ জ্ঞান কৰিব লাগিব। কাক? যিজনে আপোনাৰ মংগল চিন্তা কৰে, যিজনে আপোনাৰ উপকাৰ চিন্তা কৰে, যিজনে আপোনাক ভক্তি উপদেশ দিয়ে, সেইজন মানুহ বা সেইগৰাকী মানুহ আপোনাৰ তেওঁৰ লগত তেজৰ সম্বন্ধ নাথাকিব পাৰে, পৰিয়ালৰ নহ'ব পাৰে, বংশৰ নহ'ব পাৰে। গতিকে পৰিয়াল নহ'লেও, বংশৰ নহ'লেও, তেজৰ সম্বন্ধ নাথাকিলেও যি আপোনাক সৎ উপদেশ দিয়ে, যি আপোনাৰ মংগল কামনা কৰে, যি আপোনাক ঈশ্বৰ তত্ত্ব জ্ঞান কয়, সেইজন আমাৰ সুহৃদ, সেইজন বান্ধৱ, সেইজন ইষ্ট, সেইজন মিত্ৰ, সেইজন গুৰু, সেইজন ঈশ্বৰ বুলি ভাবিব লাগে। কাৰোবাৰ লগত সম্পৰ্ক আছে, বৰদেউতা খুৰা হয়, ককাই ভাই হয়, কিন্তু আপোনাৰ উন্নতি কামনা নকৰে, আপোনাক হিংসা কৰে, আপোনাক অন্যায় কৰে, সেইজন তেজৰ সম্বন্ধ থাকিলেও, বংশ হ'লেও, সেইজন প্ৰকৃতাৰ্থত ভাগৱতৰ মতে শত্ৰু। মনত ৰাখিব কথাটো। যিটো কথা দেৱৰ্ষি নাৰদে কংসক উদ্দেশ্যি কৈছে, শুন হেৰ' অজ্ঞানী কংস, তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু। কাৰণ তই কৃষ্ণ পৰম ব্ৰহ্ম ঈশ্বৰৰ বিৰোধ কৰিছ,
আৰু অনুচৰবিলাকে আহি তোক কৈছে মহাৰাজ আদেশ কৰক এতিয়াই তোমাৰ শত্ৰুক নিধন কৰি আনিম কংস অজ্ঞানী হোৱাৰ কাৰণে সেইসকলক পৰম বন্ধু বুলি ভাবিলে এওঁলোকে মোৰ শত্ৰুৰ বিৰুদ্ধে মোৰ সংগ লৈছে এওঁলোকতকৈ আৰু মোৰ আপোন নাই কিন্তু কি কৈছে তোৰ আদেশত সিহঁত যে চগাত গৈ জুইত পৰা দি পৰিবগৈ এদিন তয়ো সেইকুৰা জুইতে মৰিব লাগিব কংসনৰ পাঞ্চনি পাই যত দৈত্য আহে তুমি অগণিত যেনে পুৰি মৰে জাখে গতিকে আমাৰ সমাজতো আপোনালোকে কেতিয়াবা লক্ষ্য কৰিব কাৰোবাৰ গৃহত ওচৰ চুবুৰীয়াৰ লগত দুজনৰ মনোমালিন্য হৈছে আমি আনবিলাক ওচৰ চুবুৰীয়াই গৈ তেওঁলোক দুইজনকে আচলতে মিলাই দিব লাগে এইটো আমাৰ ধৰ্ম হ'ব লাগে কিবা কাৰণত লাগিলে তেওঁলোকক যিকোনো প্ৰকাৰে বুজাই মেলি তেওঁলোক দুইজনৰ মাজৰ সেই বিৰোধটো নাইকিয়া কৰিব লাগে কিন্তু আমাৰ কি হয় দুটা পক্ষত ভাগ হৈ যাব ভাগ হৈ প্ৰত্যেকে সুধিব কিয় এই আমুকৰ লগত তোমাৰ কালি কিয় কাজিয়াখন লাগিছিলে কি লাগিছে আমুক তামুক ক'লে এই ভয় নকৰে আমি আছোঁ যোৱা কেছ দি দিয়াগৈ কোনোবাই আপোনাক কি কৰিব একদম মানে উদগনি দি দিব যোৱা কেছ দি দিয়া তাৰমানে তই কেছ দে পইচা যেতিয়া তোৰ দৰকাৰ হ'ব মাটিডৰা মই বন্ধক ল'ম গতিকে তই দুখীয়া হৈ যাবি মই ধনী হ'ম তাৰ অন্তৰালত সেইটো আছে সেইকাৰণে আপোনাক উচ্চতাই দি দিলে গতিকে জ্ঞানী মানুহে তেনেকৈ উচ্চতনি দিয়াজনক শত্ৰু বুলি ভাবে কিন্তু অজ্ঞানী মানুহে আকৌ সেইজনকে মিত্ৰ বুলি ভাবে এওঁ মোৰ লগত আছে এওঁ দৰকাৰ হ'লে মোৰ মানে টকা পইচা দি হ'লেও সহায় কৰিব মাটি বন্ধক লৈ হ'লেও মোক সহায় কৰিব বছ ওলোটা বুজি গ'ল গতিকে এই ধৰণে যাতে বুজিব লগা নহয় শত্ৰুজনক যাতে আপোন বুলি ভাবিব লগা নহয় গতিকে যি আপোনাৰ অহিত চিন্তা কৰে যিজনে আপোনাক কাজিয়া পেচাললৈ আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে সেইজন আমাৰ শত্ৰু বুলি ভাবিব লাগে মনত ৰাখিব কথাটো আমাৰ সমাজত তেনেকুৱা মানুহৰ সংখ্যাই বেছি আনক উচ্চতনি দি কাৰোবাৰ লগত কাজিয়া পেচাল লগাবলৈ আগবঢ়াই দিয়া মানুহৰ সংখ্যা বেছি কিন্তু সৎ জ্ঞান দি বুজাই মেলি তেওঁক মিলাই দিয়া মানুহৰ সংখ্যা কম মনত ৰাখিব কথাটো গতিকে এতিয়া এওঁ সেই ভুলৰ কাৰণে অনুতপ্ত হৈছে যে মই আচলতে দোলা ভাৰী কৰি লওঁতে এওঁ অকণমান পোক পৰুৱা মৰে বুলি জাপ মাৰি দিছিলে যাতে কোনো প্ৰাণী তাৰ ভৰিত পৰি মৰিব লগা নহয় এইটো হ'ল ব্ৰহ্মজ্ঞানী তেওঁ সেই কথা নুবুজি ৰহুগণে ভৰতক নানান ধৰণৰ অকথ্য গালি পাৰিছিল আৰু শাস্তি দিবৰ কাৰণেও ভাবুকি দিছিল এতিয়া কিন্তু সেইজন ভৰতৰ মুখেদি যেতিয়া তত্ত্বজ্ঞান পালে তেতিয়া তেওঁ এতিয়া কি বুলি ক'লে তুমি প্ৰভু জগতৰ ঈশ্বৰ মই ভাবিছোঁ তুমি জগতৰ ঈশ্বৰ পৰম আনন্দ ৰূপ ঢাকি ব্ৰাহ্মণৰ বেশ দেখাই আছা ৰূপ বাতুলৰ তেওঁ কেনেকৈ অনুভৱ কৰিছে এতিয়া ভৰতক লৈ জৰ ভৰতক লৈ কি বুলি কৈছে পৰম আনন্দ ৰূপ ঢাকি ব্ৰাহ্মণৰ বেশ তুমি ব্ৰাহ্মণৰ বেশ ধৰি পৰম আনন্দ ৰূপটো ঢাকি লৈ দেখাই আছা ৰূপ বাতুলৰ তুমি বাতুলৰ দৰে ৰূপ লৈছা কিন্তু আচলতে তুমি সেই পৰম ব্ৰহ্ম ঈশ্বৰ বুলি মই উপলব্ধি কৰিছোঁ সলনি হৈ গৈছে মনত ৰাখিব কথাটো গতিকে এতিয়া ৰহুগণ ৰজাৰ মনৰ সলনি হৈ গৈছে কিয় সাধুৰ সান্নিধ্য পোৱাৰ লগে লগে গতিকে ভাল মানুহৰ সংগে আমাক সৎ কৰি দিব এইকাৰণে আমি সদায় সাধুৰ সংগ ভাল মানুহৰ সংগ পাবৰ কাৰণে আপুনি ৰাতিপুৱা শুই উঠোতেই নিবেদন কৰিব দেই আমাৰ বহুত মানুহে শুবও নাজানে উঠিবও নাজানে টোপনি ধৰিল বুলিয়ে পেট ভৰাই খালে আৰু কোমল বিচনাখন পালে বুলিয়ে জপংকে উঠি শুয়ে দিয়ে সেইটো স্বভাৱ আছে যদি এৰিব দেই আমি কেনেকৈ শুব লাগে কেনেকৈ উঠিব লাগে তাৰ পৰ্যন্ত ভাগৱতে আমাক নিয়ম বান্ধি দিছে আমি শুবলৈ যাওঁতে মাধৱদেৱে কৈছে দুস্বপ্ন নাশন ইটো মাধৱ নাম দুষ্টগ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদায়ে কৰিও কীৰ্তন আপুনি বিচনাত শুবলৈ গৈ মহাপুৰুষ মাধৱদেৱৰ 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা হ'লেও গাব আপোনাৰ কেতিয়াবা পাৰিবাৰিক জীৱনৰ দাম্পত্য জীৱনৰ যুগ্ম জীৱনৰ সাংসাৰিক জীৱনৰ সামাজিক জীৱনৰ কিছুমান সমস্যাই আপোনাক হয়তো জৰ্জৰিত কৰিছে টোপনি অহা নাই ছাতিপুতি লাগি আছে বহুত সময় হৈছে টোপনি অহা নাই
তেনেকুৱা পৰিৱেশৰ যদি আপুনি সন্মুখীন হয় তেতিয়া আমি যিমান পাৰে আপোনাৰ মনত থকা ঘোষা কীৰ্তন বৰগীত নাম দিহানাম যিমান পাৰে আপুনি গাওক খুব কম সময়ৰ ভিতৰতে আপোনাৰ সেই অশান্তি আঁতৰ হৈ সুন্দৰ টোপনি আহিব মনত ৰাখিব কথাটো আমাৰ বহুত মানুহে সাৰ পোৱাৰ লগে লগে কামৰ ধান্দাত চকু মোহাৰি জপংকে নামি আহে হেতু অভ্যাস আছে যদি এৰিব আমি কেনেকৈ উঠি আহিব লাগে মহাপুৰুষে দেখুৱাইছে যে যিজনে আমাক চৈতন্য কৰি ৰাখিছে কোনে ভগৱন্তই কেনেকৈ ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেখে তিনি নাম লক্ষণ ভেদত তিনিটা গুণনাম লৈ আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত অৱস্থান কৰি আছে আপুনি দুৰ্ঘোৰ টোপনি গ'লেও আপুনি জীয়াই থাকে এজন টোপনি যোৱা মানুহে গম পায় নেকি মই জীয়াই আছোঁ নে মৰিলোঁ নাপায় আপুনি পুৰা টোপনি গ'লে দুৰ্ঘোৰ টোপনি যেতিয়া যাব মই জীয়াই আছোঁ নে মৰিলোঁ নাজানে তৎসত্ত্বেও আপোনাক জীয়াই ৰাখিছে কোনে ব্ৰহ্ম শক্তিয়ে সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খাই ভৰিৰে যায় হাতেৰে কৰে ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে কোনে পৰমাত্মাই আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথা কৰ্ম তথা ফল দিবৰ কাৰণে হৃদয়তে অৱস্থান কৰি আছে গতিকে সাৰ পোৱাৰ লগে লগে হাত দুখন তেওঁ থকা জেগালৈ লৈ আহিব তেওঁ ক'ত আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত আমাৰ হৃদয়ত তেওঁ অৱস্থান কৰি আছে সেই ঠাইলৈ হাত দুখন আনি আপুনি জনাব প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ ভগৱানৰ কৃপা নহ'লে বোলে আজি বাঘ মাৰি বোলে আমুকা বিচনাতে গ'ল তামুকি বোলে বিচনাতে গ'ল আপুনি যে সাৰ পালে সেইজনক আপুনি জনাওক প্ৰভু তোমাৰ কৃপাত সাৰ পাই উঠিলোঁ আজিৰ দিনটো সুমংগলে পাৰ কৰি আজিৰ দিনত কৰিবলগীয়া এইকেইটা কাম আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ কিছুমান দিনটোৰ কাৰণে কাম বাছি থয় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে মই কি কাম কৰিম প্ৰত্যেকৰে লক্ষ্য আৰু উদ্দেশ্য এটা থাকে আপোনাৰ সেই লক্ষ্য আৰু উদ্দেশ্যকেইটা সফল ৰূপায়ণ কৰিবৰ কাৰণে ভগৱন্তত অৰ্পণ কৰিব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ প্ৰভু এইকেইটা কৰ্মসূচী যাতে মই সুকলমে সম্পাদন কৰিব পাৰোঁ আৰু তোমাৰ ভকতৰ সান্নিধ্যত তোমাৰ অমৃতময় কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে যাতে মই পুণ্য অৰ্জন কৰিব পাৰোঁ তাৰ কাৰণে তুমি মোক ভকতৰ সংগ এটা দিবা আৰু সকলো দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰি উঠিলোঁ কৃষ্ণ বুলি সোঁ ভৰিখন মাটিত দি সোঁটো ভক্তিৰ প্ৰতীক সোঁ ভৰিটো মাটিত দি কৃষ্ণ বুলি উঠি আহিব যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি আপুনি যেতিয়া ঈশ্বৰৰ নাম লৈ উঠি গ'ল আপোনাৰ পিছত ভগৱন্ত গৈ থাকিব কেনেকৈ একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা মানে নাম শংখ চক্ৰ গদা পদ্ম গুৰু দেও নাম ভকত নামে ৰক্ষা কৰি থাকিব তে এই আদৰ্শটো প্ৰত্যেক পৰিয়ালৰ সকলো সদস্যকে আপুনি শিকাই দিব কৈ দিব প্ৰত্যেকৰ মুখতে যেতিয়া ৰাতিপুৱাই কৃষ্ণ নাম আহি গ'ল আপোনাৰ কৃষহেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় দুয়ো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দ কমন কয় আপোনাৰ দিনটো আনন্দত গুচি যাওক আপুনি কোনো দুখ বেদনাত ভুগিব নালাগে মনত ৰাখিব কথাটো এইবোৰ নিয়ম আমাক ভাগৱতে কৈ আছে তেতিয়া কৈছে পৰম আনন্দ ৰূপ ঢাকি ব্ৰাহ্মণৰ বেশ দেখাই আছা ৰূপ বাটুলৰ তুমি আচলতে এনেই বাটুলৰ ৰূপহে দেখাইছা তুমি এই পৰম ভগৱন্ত বুলি ভৰতক ঈশ্বৰ জ্ঞান কৰিছে মনত ৰাখিব কথাটো ঈশ্বৰ জ্ঞান কৰিছে আমি ভকতক ঈশ্বৰ জ্ঞান কৰিব লাগে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা আপোনাৰ ঘৰলৈ এতিয়া স্বয়ং বৈকুণ্ঠপতি আহি পেলাই আশীৰ্বাদ নিদিয়ে ভকতে আহিব
ভকতক ওচৰ আঁতৰ বুলি গণ্য নকৰিব। গতিকে ওচৰ আঁতৰটো দেহৰ ধৰ্মহে, আত্মাৰ ধৰ্ম নহয়। আত্মা সমস্ত জগতে ব্যাপী আছো মই হৰি, ভগৱন্ত সকলোতে ব্যাপ্তমান হৈ আছে। গতিকে ওচৰ আঁতৰ বুলি অৱহেলা নকৰিব, সেইটো আপোনাৰ মায়া। আপুনি যদি ওচৰ আঁতৰ মতা মানুহ মাইকী মানুহ সৰু ল'ৰা ডাঙৰ ল'ৰা বুলি ভাবে, তেতিয়া আপুনি দেহৰ ধৰ্ম ল'লে। দেহৰ ধৰ্মৰহে সৰু ল'ৰা ডাঙৰ ল'ৰা মতা ল'ৰা মাইকী ছোৱালী মানে আপোনাৰ ধনী দুখীয়া বগা ক'লা ওখ চাপৰ শকত ক্ষীণ আপোন পৰ চুতবৰ, এইটো দেহৰ ধৰ্মহে, আত্মাৰ ধৰ্ম নহয়। আত্মা আমাৰ কেনেকুৱা হ'ব লাগিব? কে সাগ্ৰ শতভাগস্য শতাংশ সাদিশাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হিচিতকণ। পৰম ব্ৰহ্মৰ অংশ আত্মা আমাৰ দেহ জগতত কিমানকৈ আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে, ঋগবেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান, মতা মানুহত যিমান মাইকী মানুহটো সিমান, বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটো সিমান। দেহৰহে ডেকা বুঢ়া কেঁচুৱা আছে, আত্মাৰ নাই। গতিকে আত্মা দৃষ্টিৰে যাতে আমি জগতক দেখিব পৰা হওঁ। যিদিনাখন আপোনাৰ সেই আত্মবোধটো হ'ব, সেইদিনা আপুনি ভকতলৈ ৰূপান্তৰ হ'ব। ভকতলৈ যেতিয়া ৰূপান্তৰ হ'ব, ভগৱন্তৰ প্ৰিয় হ'ব। ভগৱন্তই কাক ভাল পায়? ভকতক ভাল পায়। এতিয়া ভকত হ'বলৈ হ'লে কাণত গামোচা চেলেং ল'লেই নহ'ব। চেলেং গামোচাখন আমাৰ এটা জাতীয় পোচাকহে, এটা সংস্কৃতিহে। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে 3টা আখৰৰ গুণ লাগিব, ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। যে আপুনি মানুহ জন্ম পাই শুই উঠি গা পা ধুই ঈশ্বৰক ধূপ এডাল জ্বলাই সেৱা এটা কৰা ব্যৱস্থাটো আপোনাৰ থাকিব লাগিব। সেইজনক ভগৱন্তই ভাল পায়। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মতে মানে আৰু দিহা পৰামৰ্শ মতে চলে, সেইজন সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, শাক বচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইটো সন্তান কোনো পিতৃ মাতৃৰ মৰমৰ নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? ভাগৱতত কৈছে, যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। তেওঁ যদি সন্তুষ্ট হৈ যায়, চব দেৱতা সন্তুষ্ট হৈ যাব। সেইকাৰণে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আপুনি ঈশ্বৰক পূজা কৰিবলৈ চেষ্টা কৰক, চব দেৱতা সন্তুষ্ট হৈ যাব। আজি আপোনালোকৰ নামঘৰলৈ যদি মুখ্যমন্ত্ৰী আহিলেহেঁতেন, আপোনালোকৰ সমষ্টিৰ MLA মিনিষ্টাৰবিলাকক, দলীয় কৰ্মীবিলাকক বেলেগ বেলেগকৈ চিঠি দি মাতিব নালাগে আৰু। মুখ্যমন্ত্ৰী অহা বুলি গম পালে চব দপলিয়াই আহিব। এইটো যেনেকৈ বাস্তৱ সত্য। কৃষ্ণ য'ত যাব চব দেৱতা ঢপলিয়াই যাব, তেওঁ পিছত যাব। গতিকে সেইকাৰণে শংকৰদেৱে কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। আপুনি কৃষ্ণক পূজা কৰিবলৈ যায়, এইটো ভ আখৰৰ বৈশিষ্ট্য। ক আখৰে কৈছে, ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। আত্মা দৃষ্টিত আমি সকলো সমান। গতিকে যিখন ঘৰৰ শাহুৱেকে ক আখৰৰ তত্ত্ব বুজি বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিব, একে আত্মা, তাই মোৰে ছোৱালী। যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবে, এওঁ মোৰ মাৰেই, সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনোদিন মনোমালিন্য হ'ব নোৱাৰে। যিখন ঘৰৰ শাহুৱেকে দেহ বুদ্ধিত বোৱাৰীয়েককে এওঁ আমুকৰ ছোৱালীহে বুলি ভাবিব, আৰু যিখন ঘৰৰ বোৱাৰীয়েকে শাহুৱেকক দেহ বুদ্ধিত এওঁ আমুকৰ মাক বুলি ভাবিব, মোৰ মাতৃ নহয় বুলি ভাবিব, সেইখন ঘৰত শাহু বোৱাৰী মনোমালিন্যৰ পৰা কোনোদিন মুক্ত হ'ব নোৱাৰিব। মনত ৰাখিব। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি